নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মহচিন খান মই তোমালোকৰ কাৰণে এতিয়া তোমালোকৰ 2025-26 ৰ যেটো মেট্ৰিক পৰীক্ষা আহি আছে এছএলসি এক্সাম আহি আছে গতিকে তোমালোকৰ কাৰণে মই এতিয়া ম্যাথমেটিক্সৰ কিছুমান সুন্দৰ ট্ৰিক্স লৈ আহিছো জেৰন ক্লাसेছত গতিকে প্ৰথমে মই সকলোকে মই জেৰন ক্লাसेছত স্বাগতম জনাইছো আৰু তোমালোকে ম্যাথমেটিক্স লৈ ভয় কৰিছা নেকি ম্যাথমেটিক্সৰ কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হৈছে গতিকে একো ভয় কৰিব নালাগে তোমালোকৰ এটাকে গোটেইখিনি কনসেপ্ট মই তোমালোকক মই শেয়াৰ কৰিম আৰু তোমালোকৰ লগত মই আলোচনা কৰি এটাকে কনসেপ্ট তোমালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আজি প্ৰথম আৰম্ভণি হিচাপে মই তোমালোকৰ যেটো তোমালোকে ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীয়ে টান পায় বা বেয়া পায় ট্ৰিগোনোমেট্ৰি কিছুমান এনেকুৱা সুন্দৰ ট্ৰিক্স লৈছো যেটো তোমালোকে গানৰ সহায়ত ট্ৰিগোনোমেট্ৰি কেনেকৈ ফৰ্মুলা বনাব পাৰি এটা গানৰ সহায়ত আমি কেনেকৈ ট্ৰিগোনোমেট্ৰি ফৰ্মুলা বিলাক ফৰ্ম কৰি দিব পাৰি ফৰ্মুলা মুখস্থ কৰা দৰকাৰ নাই গান গাবা ট্ৰিগোনোমেট্ৰি মুখস্থ হ'ব গান গাবা ট্ৰিগোনোমেট্ৰি কৰিব পাৰিবা গতিকে কেনেকৈ গানৰ সহায়ত ট্ৰিগোনোমেট্ৰি আমি সুন্দৰকে ট্ৰিগোনোমেট্ৰি আমি বস্তুবিলাক বুজি যাব পাৰিম তাৰে আজি কনসেপ্ট লৈ আহিছো জেৰন ক্লাसेছৰ আজি এই প্ৰথম ক্লাছটোত গতিকে ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজি আমি প্ৰথমে ডাইৰেক্ট আৰম্ভ কৰিবলৈ আগবাঢ়িছো ট্ৰিগোনোমেট্ৰি ফৰ্মুলা কেনেকৈ বনাব পাৰি গানৰ সহায়ত আজিকালি তোমালোকে নিউ জেনাৰেশনৰ ষ্টুডেণ্টে ম্যাক্সিমাম কাৰ গান ভাল পায় অৰিজিত সিঙৰ গান বেছিকে ভাল পায় গতিকে অৰিজিত সিঙৰ তোমালোকে বহুত ভাল পোৱা অৰিজিত সিঙৰ গান গোৱা গান বিলাক তোমালোকে ভাল পোৱা মোবাইলত গান বিলাক শুনিয়ে থাকা গতিকে মই অৰিজিত সিঙৰ নিচিনা গান গাব নাজানো কিন্তু তেনেকুৱাই এটা এনেকুৱা গান লৈ আহিছো যেটো গানৰ দ্বাৰা তোমালোকে কি কৰিব পাৰিবা ট্ৰিগোনোমেট্ৰি ফৰ্মুলা মুখস্থ কৰিব পাৰিবা ট্ৰিগোনোমেট্ৰি ফৰ্মুলা বনাব পাৰিবা গতিকে মই প্ৰথমে গানৰ লিৰিক্সটো লিখি লৈছো কাৰণ শব্দ নহলে তোমালোকে গানটো গাবা কেনেকৈ লিৰিক্সটো লিখি লৈছো মই প্ৰথমে লিখিছো মই পণ্ডিত বদ্ৰী प्रसाद हर बोले सोना चांदी तोले গতিকে এইটো প্ৰথমে লিৰিক্সটো মই লিখি ললো এতিয়া গানটো গাম দেই তোমালোকে যেতিয়া ভিডিওটো চাবা গানটো গাবলে গানটো গাই গানটো মুখস্থ কৰিবলৈ যত্ন কৰিবা তেতিয়া ট্ৰিগোনোমেট্ৰি ফৰ্মুলা মুখস্থ হৈ যাব একো টেনচনক মই পেনশন কৰিম তোমালোকে একদম নৰমালি কনসেন্ট্ৰেট হৈ মোৰ ভিডিও বিলাক চাবা ভিডিওত তোমালোকক মোৰ ফোন নম্বৰ দিয়া যাব তোমালোকৰ লগত তোমালোকৰ কি বস্তু বিলাক প্ৰবলেম হৈ আছে প্ৰবলেম বিলাক মই সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ যত্ন কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি গানটো গাম গানটো কি দিয়া আছে লিৰিক্সটো ভালকে চাই লোৱা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ बोले সোনা চাঁদি তোলে এতিয়া গানটো গাম দেই কেনেকৈ গাবা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ बोले पंडित बद्री प्रसाद हर बोले सोना चांदी तोले पंडित बद्री प्रसाद हर बोले सोना चांदी तोले এতিয়া এই গানটোৰ সহায়ত চোৱা মই ট্ৰিগোনোমেট্ৰি ফৰ্মুলা কেনেকৈ বনাম ট্ৰিগোনোমেট্ৰি প্ৰথমে মই ট্ৰিগোনোমেট্ৰি মানে কি গানটোৰ ফৰ্মুলাটো বনোৱাৰ আগত ট্ৰিগোনোমেট্ৰি মানে কি মই অকমান কৈ লৈছো চোৱা ট্ৰিগোনোমেট্ৰি আমি কি কৰো এটা রাইট এংগল ট্ৰায়াঙ্গল এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰো এটো আমি এটা সমকোণী ত্ৰিভুজ ললো এ বি সি সমকোণী ত্ৰিভুজৰ আমি কি জানো এটা কোণ কি থাকে 90 ডিগ্ৰী কোণ এটা এংগল কিমান থাকে 90 ডিগ্ৰী থাকে বাকি এই দুটা কি থাকে ইকুৱেট এংগল সূক্ষ্ম কোণ থাকে এই দুটা এংগল সূক্ষ্ম কোণ ইকুৱেট এংগল বুলি কয় এটো ইংলিশত এতিয়া আমি কি কৰিম যে ইয়াৰ পৰা কেনেকৈ আমি এই ইকুৱেট এংগল কেটাৰ অনুপাত উলোৱা এই কোণ কেটাৰ এংগল এ হক বা এংগল সি হক যিখিনি আছে কি আছে আমাৰ ইকুৱেট এংগল যিখিনি কি আমাৰ কি কয় সূক্ষ্ম কোণ বিলাকৰ অনুপাত উলোৱা সিস্টেমটোৱে হল ট্ৰিগোনোমেট্ৰি আৰু ট্ৰিগোনোমেট্ৰি উলোৱাৰ কাৰণে আমাক কি কৰিছে ছটা অনুপাত দিছে ছটা অনুপাত আছে আমাৰ কি অনুপাত আছে আমাৰ অনুপাত কেটা কি যে sin cos tan cosec তাৰ পিছত তোমাৰ আছে sec আৰু cot এই ছটা অনুপাত আছে এই ছটা অনুপাতৰ ফৰ্মুলা বিলাক বনাওতে আমাৰ মাথাটো নষ্ট হৈ যায় একো ব্ৰেইন সফা হৈ যায় তথাপি মুখস্থ নহয় কিমান কি কৰা হয় কিন্তু আজি সোৱা
মই তোমালোকক গানৰ সহায়ত কেনেকে ফৰ্মুলা বনাব পাৰি তাক তোমালোকক শিকাই দিছো চোৱা গানটোত কি দিয়া আছে এতিয়া মই প্ৰথমে সাইন চাম সাইনৰ কাৰণে এই এংগল এ টো মই লৈ লৈছো মই কি লিখিম সাইন এ সাইনটো কেনেকে সাইনটো কৰ পাই নিছো চোৱা সোনা ইয়াত কি আছে সোনা এই সোনাৰ পৰা কি ললো এস মানে কি ললো সাইন এংগল কি ললো এ ললো এতিয়া আমি অকল প্ৰথম লেটাৰ কিটা লম প্ৰথম যিকিটা লেটাৰ আছে চোৱা ইয়াৰ প্ৰথমটো লৈছো ইয়াৰো প্ৰথমটো লম সাইন ইকুৱেল কি হ'ব p/h এতিয়া p মানে কি p মানে হল পাৰপেন্ডিকুলাৰ h মানে হল হাইপোটেনিয়াস অসমীয়াত যদি ক'বলৈ যাও p মানে হল লম্ব আৰু h মানে হল অতিভুজ এইটো আমি কি জানো সমকোণী ত্ৰিভুজৰ এইটো হল লম্ব p এইটো হল ভূমি b বেস আৰু এইটো হল হাইপোটেনিয়াস ইয়াক কি দি বুজাও h এই তিনটা বস্তু আমি জানো গতিকে সাইনৰ ফৰ্মুলাটো আমি কি পালো p/h মানে লম্ব বাই অতিভুজ হল ঠিক আছে এতিয়া আমি কোৰ পৰা কেনেকে পালো গানটোৰ পৰা কেনেকে পালো তো চোৱা সোনাৰ পৰা ললো s ৰ পৰা আহিলে সাইন তাৰ পিছত ইয়াৰ প্ৰথমটো ললো ইয়াৰো প্ৰথমটো লম p/h ইকুৱেল কিমান হৈ গল s মানে কি হল সাইন ঠিক আছে এতিয়া তাৰ পিছত এতিয়া ঠিক তেনেকে চান্দিৰ পৰা ললো চান্দিৰ পৰা কি আহিলে c ইয়াতে চোৱা c মানে আমাৰ কি আছে cos এটো cos আৰু ইয়াত কি ললো c মানে কি মানে আহিলে cos হল এতিয়া ইয়াৰ প্ৰথমটো কি ললো b আৰু ইয়াৰ প্ৰথমটো কি ললো h গতি কি আহি গল b/h হৈ গল ফৰ্মুলা হৈ গল আমি গানটো মুখস্থ কৰিছিলো পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বলে সোনা চাঁদি তোলে এটা তাৰ পৰা চোৱা ইয়াৰ প্ৰথমটো c ললো লগতে এংগল এ টো ললো আৰু ইয়াৰ প্ৰথমটো b ইয়াৰ প্ৰথমটো h ললো হৈ গল ফৰ্মুলা ইয়াত 10 তাৰ পিছত চোৱা t ইয়াত কি আছে t পা ললো মানে 10 এইটো 10 ললো t মানে 10 এংগল এ টো ললো a আৰু ইয়াৰ প্ৰথমটো কি আছে p আৰু ইয়াৰ প্ৰথমটো কি আছে b p/b তাৰ মানে পাৰপেন্ডিকুলাৰ বাই বেস মানে লম্ব বাই কি হল ভূমি এটো হল লম্ব অসমীয়াত লম্ব বুলি কয় আৰু এটো মানে কি ভূমি h টো কি বুলি কয় অতিভুজ হাইপোটেনিয়াস অসমীয়াত অতিভুজ বুলি কয় আৰু b টো কি হল ভূমি আৰু এটো হল p মানে এটো লম্ব বুলি কলোৱে মই এটো লম্ব আৰু এটো কি অতিভুজ এতিয়া চোৱা আমি তিনটা পাই গলো তিনটা পাই যোৱাৰ পিছত এটা তিনটা লাগিব আমাৰ sin cos tan পালো cosec লাগিব sec লাগিব cot লাগিব এই তিনটা লাগিব এই তিনটাৰ ফৰ্মুলা কেনেকে পাব চাও ইয়াৰ এটো উল্টা কৈ দিম আমি এটো উল্টা কৈ দিম উল্টা কৈ দিলে কি হৈ যাব cosec হৈ যাব cosec এ ললো h/p আমি sin টো পাই গলো গানৰ পৰা তাক উল্টা কৈ দিলে হৈ গল cosec ঠিক তেনেকে ইয়াত চোৱা আমি sec টো পাব কাৰণে কি কৰিম আমি এইটো উল্টা কৈ দিম ইয়াত কি লিখিলো sec হৈ গল ইয়াক উল্টা কৈ দিও h/b হৈ গল sec ওলাই গল গানৰ পৰা পালো cos আমি তাৰ পৰা তাক উল্টা কৈ দিলো ফৰ্মুলাটো উল্টা কৈ দিলে কি হৈ গল h/b হৈ গল হাইপোটেনিয়াস বাই বেস ঠিক তেনেকে 10 টোক যদি উল্টা কৈ দিও কি হৈ যাব cot এটো উল্টা কৈ দিও b/p হৈ গল চোৱা ছটা ফৰ্মুলা এই ছটা ফৰ্মুলা খতম ছটা ফৰ্মুলা ওলাই গল কেনেকে ওলালে এটা গানৰ সহায়ত ওলালে গতিকে গানটো তোমালোকে গাই মুখস্থ কৰি তাৰ পিছত তাৰ পৰা অটোমেটিক্যালি ট্ৰিগোনোমেট্ৰি ফৰ্মুলা খিনি উলিয়াই তাৰ পিছত তোমালোকে ট্ৰিগোনোমেট্ৰি অংক আৰম্ভ কৰি দিয়া এতিয়া চোৱা এই যে ছটা ফৰ্মুলা পা বাকি যিবিলাক ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা বিলাক আছে এই ফৰ্মুলা বিলাক কেনেকে বনাব পাৰি তাৰো এটা সৰু কনসেপ্ট মই আজি প্ৰথম ক্লাছটো তোমালোকক দি দিছো ইয়াৰ পিছতে আকৌ বহল ভাবে ট্ৰিগোনোমেট্ৰি কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে ট্ৰিগোনোমেট্ৰি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গুটেইখিনি বস্তু মই তোমালোকক এটাকে কনসেপ্ট বুজাই যাম আৰু মোৰ ওচৰত আৰু কি আছে সবতকে ডাঙৰ ভাল খবৰ কি মই এই বছৰ 2025-26 ৰ কাৰণে পাঁচটা স্যাম্পল পেপাৰ বনাইছো ম্যাথমেটিক্সৰ সায়েন্সৰ এডভান্স ম্যাথমেটিক্সৰ পাঁচটা কৈ মই স্যাম্পল পেপাৰ বনাইছো যোৱা বছৰ মোৰ স্যাম্পল পেপাৰৰ পৰা 85% কোৱেশ্চন মোৰ পেপাৰৰ পৰা প্ৰায় আহিছিলে গতিকে এই বছৰ মই তোমালোকৰ লগত শেয়াৰ কৰিম গতিকে তোমালোকে যিমান পাৰা সোনকালে এই ভিডিওটো শেয়াৰ কৰি তোমালোকৰ লগৰ বন্ধু বান্ধৱ বিলাকৰ লগত শেয়াৰ কৰি যাতে আমাৰ তোমালোকৰ প্ৰত্যেকজন বন্ধু বান্ধৱে যদি ভিডিওখিনি পায় তাৰ কাৰণে তোমালোকে যিমান পাৰা বেছিকৈ শেয়াৰ কৰিবা আমাৰ এই জেৰন ক্লাছেছটোক এতিয়া মই এই কেইটাৰ পৰা কেনেকৈ ফৰ্মুলা বনাব পাৰি
তাৰ মই সৰুকে দুটামান তোমালোকক ফৰ্মুলা আজি জাস্ট আৰম্ভণিত তোমালোকক বনাবলৈ শিকাই দিছো চোৱা এতিয়া প্ৰথমে মই ইয়াত কি কৰিম এই যে সাইন আৰু কোসেক এটো চোৱাচোন সাইন আৰু কোসেক এই দুটা p/h আৰু h/b আছে আমি p/h ইনটু এই দুটা মাল্টিপ্লাই কৰি দিলে h/b h/p no h/p h/p এতিয়া এইটুক যদি মই কাটি দিও এটো কাটিলে এটো কাটি যাব কি ওলাব 1 ওলাব এতিয়া চোৱা মই p/h ৰ জায়গাত মই যদি মই সাইন লিখি দিও আৰু h/p জায়গাত যদি মই কোসেক লিখি দিও সাইন ইনটু কোসেক ইকুয়াল 1 এটা ফৰ্মুলা ওলাই গল নে সাইন ইনটু কোসেক ইকুয়াল ফৰ্মুলা এটা ওলাই গল চোৱা গানৰ হয়ত ফৰ্মুলা গান মুখস্থ কৰি ফৰ্মুলা পাইছিলো সাইনে তাক উল্টা কৰি পালো কোসেকে সেই দুটা মাল্টিপ্লাই কৰি দিলো ওলাই গল 1 আৰু এটা ফৰ্মুলা পাই গলো আমি এতিয়া চোৱা এই দুটাৰ পৰা কোসেক ঠিক তেনেকে তোমালোকে যদি কি কৰা ঠিক তেনেকে এইটো কি আছে b/h ইনটু h/b যদি কৰা এটুক যদি কাটা তুমি তোমালোকে কাটি দিলে ইয়াৰ ভ্যালুটো কিমান ওলালে 1 ওলালে তে b/h ৰ জায়গাত cos পাতি দিয়া b/b ভ্যালুটো হল cos এ ইনটু ইয়াৰ ভ্যালুটো হল sec এ গতে cos ইনটু sec ইকুয়াল 1 ওলাই গল আৰু এটা ফৰ্মুলা পাই গলো এতিয়া আকৌ চোৱা ঠিক তেনেকে যদি মই এই দুটা যদি মাল্টিপ্লাই কৰো p/b ইনটু b/p ইকুয়াল কিমান হ'ব 1 এটো কাটি দিলে 1 হৈ গল এতিয়া p/b ৰ জায়গাত পাতিলো 10 এটো 10 আৰু b/p ৰ জায়গাত কি পাতিলো cot 10 ইনটু cot ইকুয়াল কিমান ওলাই গল 1 ওলাই গল দেখিছানে এইটো কয় ট্ৰিগোনোমেট্ৰিৰ একেবাৰে ইজি ট্ৰিক কেনেকৈ নোৱাৰিবা মই মহসিন এবাৰ তোমালোকক চালিম গতিকে তোমালোকে যিমান পাৰা আমাৰ লগত জয়েন হোৱা আৰু আমাৰ ভিডিও বিলাক শেয়াৰ কৰা গতিকে কেনেকৈ ম্যাথমেটিক্সত নম্বৰ পাব লাগে কি সিস্টেমত পাব লাগে গুটেই ডিটেইলস লৈ তোমালোকৰ মাজত আহিছো কোন আহিছে জেৰন ক্লাसेस গতিকে জেৰন ক্লাसेसক যিমান পাৰা তোমালোকে শেয়াৰ কৰি তোমালোকে ভিডিওটো পৰা ভাইৰেল কৰা যিমান পাৰা শেয়াৰ কৰা আৰু মই এটাকে গুটেই কেটা চেপ্টাৰ আজি জাস্ট স্টার্ট এটো স্টার্ট হৈছে গুটেই লেসন একেবাৰে পুনৰ আলোচনা আৰম্ভ কৰি গুটেই লেসনৰ প্ৰত্যেকটো কোৱেশ্চনৰ কনসেপ্ট তোমালোকৰ মাজত লৈ আহিম গতিকে আজিৰ জাস্ট ফৰ্মুলা কেনেকৈ বনাব পাৰি গানৰ সহায়ত তাৰ কনসেপ্টটো তোমালোকক দিলো এই প্ৰথম ক্লাছত গতিকে তোমালোকে নিশ্চয় তোমালোকে উপকৃত হবা আৰু তোমালোকে ক্লাছটো কেনেকৈ পালা তোমালোকে আমাক কমেন্ট কৰি জনাবা আৰু যদি কিবা বুজি পোৱা নাই সেইখিনিও কমেন্ট কৰি জনাবা আকৌ মই নেক্সট সেশনত আকৌ তোমালোকক সেইখিনি বস্তু বুজাবলৈ যত্ন কৰিম গতিকে যাতে তোমালোকে এটা এসএসএলসিত ম্যাথমেটিক্সত এটা সুন্দৰ নম্বৰ তোমালোকে পাবলৈ সক্ষম হোৱা তাৰে কামনা কৰি আজিৰ যেটো প্ৰথম সেশন মই ইমানতে সামৰিছো ধন্যবাদ